সাধাৰণ ৰাইজ অসহায় হৈ পৰিছে কিয় সেই কথা ইতিমধ্যে আমাৰ পূৰ্বৰ যিসমূহ বাতৰি বা ইতিমধ্যে সেই কথাসমূহ স্পষ্ট হৈ পৰিছে চৰকাৰৰ যিসমূহ সিদ্ধান্ত সেই সিদ্ধান্তসমূহত কেৱল চৰকাৰী সিদ্ধান্তসমূহে নহয় চৰকাৰৰ আসলতে দুৰ্বলতাৰ সুযোগ লৈ ব্যক্তিগত খণ্ডৰ যিসমূহ প্ৰতিষ্ঠান সেই প্ৰতিষ্ঠানসমূহে বিভিন্ন সামগ্ৰী বা বিভিন্ন তেওঁলোকৰ সেৱাৰ দাম বৃদ্ধি কৰা পৰিলক্ষিত হৈছে কিছুদিন পূৰ্বে আসলতে যি ব্যক্তিগত টেলিকম কোম্পানী সেই কোম্পানীসমূহে নিজৰ যি ডাটা প্লেন সেই প্লেনৰ দাম বৃদ্ধি কৰাৰ পিছত এতিয়া শেহতীয়াকৈ এইবাৰ দেখিবলৈ পোৱা গৈছে স্বাস্থ্য বিভাগে আসলতে যিসমূহ স্বাস্থ্য সেৱা সেই স্বাস্থ্য সেৱাৰ যি মাচুল সেই মাচুল বৃদ্ধি কৰিবলৈ উঠি পৰি লাগিছে আৰু এই মুহূৰ্তত মই যেহেতু উপস্থিত আছো নলবাৰীৰ শহীদ মুকুন্দ কাকতি চিকিৎসালয়ত আৰু এই চিকিৎসালয়খনতো দেখিবলৈ পোৱা যায় জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা সাধাৰণ যিসকল ৰোগী সেই ৰোগীয়ে সেৱা লাভৰ বাবে এই চিকিৎসালয়খনলৈ আহে কিন্তু দেখিবলৈ পোৱা যায় যেতিয়া 1 আগষ্টৰ পৰা আসলতে পৰিকল্পনা কৰা হৈছে বা ইতিমধ্যে সিদ্ধান্ত প্ৰায় চূড়ান্ত হৈছে যে 1 আগষ্টৰ পৰা যিসমূহ চৰকাৰী সেৱা সেই সেৱাসমূহৰ আসলতে মাচুল বৃদ্ধি কৰা হ'ব আৰু যাক লৈ সৰ্বত্ৰে এতিয়া ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হোৱা পৰিলক্ষিত হৈছে সাধাৰণ যিসকল ৰোগী আছে অকণমান দাদা আগুৱাই আহিলে ভাল হ'ব অকণমান মই আপোনাৰ লগত কথা পাতিম যেহেতু ইতিমধ্যে গোটেই বিষয়টো আপুনিও অৱগত হৈছে আপুনি প্ৰথমে কওক আপুনি চিকিৎসালয়লৈ আহিছে মই চিকিৎসালয়লৈ আহিছোঁ মোৰ অলপ মূৰৰ অসুখ মূৰৰ বিষ মই ডক্টৰক দেখালোঁ স্লিপখন কৰাওঁতে মোৰ 10 টকা লৈছে তাৰপিছত মোক এই মূৰৰ কাৰণে এইটো এটা চিটি স্কেন কৰিব দিছে ইয়াত যিখিনি ইয়াত মেডিচিন লিখিছে সেইখিনি ইয়াত উপলব্ধ আছে মেডিচিন 2 বিধ দিছে মাত্ৰ 2 বিধ কিমান বিধ মেডিচিন লিখিছে মেডিচিন কেইবিধ লিখছি নাজানো মই এইটো ছাৰে এই 2 বিধ দিছে এটা গেষ্ট্ৰিক আৰু এইটো মূৰৰ বিষ এতিয়া 1 আগষ্টৰ পৰা চৰকাৰে সাজু হৈছে মাচুল বৃদ্ধি বিভিন্ন সেৱাৰ কাৰণে চৰকাৰে যিসমূহ মাচুল সেই মাচুল বৃদ্ধিৰ কাৰণে সাজু হৈছে গোটেই বিষয়টোত কি ক'ব আপোনালোকে মাচুল বৃদ্ধি কৰিলে আপোনাৰ দুখীয়া শ্ৰেণীৰ মানুহ কেনেকৈ জীয়াই ৰাখিব দুখীয়া মানুহটো জীয়াই ৰাখিব লাগিব আমি কাম কৰি খোৱা মানুহ গতিকে চৰকাৰক কোনে ভোট দিব চৰকাৰক কোনে ভোট দিব আপুনি নিজে কওক আমি টাউনৰ মানুহ আমি ৰিক্সাত আহিব পৰা নাই আমি খোজকাঢ়ি আহিছোঁ আৰু খোজকাঢ়ি যাব লাগিব আজি যদি এখনত 10 টকা লৈছে কালি যদি 20 টকা লয় এই চিটি স্কেন কৰাওঁতে যদি মোক 500 গৈছে 400 গৈছে মই ক'ৰ পৰাই দিম মই এনেকৈ মৰিব লাগিব চৰকাৰক কিবা আহ্বান জনাব কাৰণ এই সিদ্ধান্তটো এতিয়ালৈকে আচলতে কাৰ্যকৰী হোৱা নাই গতিকে চৰকাৰক কিবা সিদ্ধান্ত নিশ্চয় অনুৰোধ জনাব নহয় মই অনুৰোধ জনাইছোঁ তেখেতসকলক যে এইবিলাক কৰিব নালাগে দুখীয়া শ্ৰেণীৰ কাৰণে কমচে কম কৰিব নালাগে দুখীয়া শ্ৰেণীৰ দিশে চাব লাগে আচলতে এই মুহূৰ্তত মোৰ লগত নলবাৰী দল সংগঠনৰ প্ৰতিনিধি আছে অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ ইতিমধ্যে বিষয়টো আপুনি অৱগত হৈছে গোটেই বিষয়টো সন্দৰ্ভত কি প্ৰতিক্ৰিয়া কাৰণ এটাৰ পিছত আন এটা সামগ্ৰীৰ দাম বৃদ্ধি কি চৰকাৰ কি আচলতে বেচৰকাৰী প্ৰতিষ্ঠান সকলোৱে এতিয়া দাম বৃদ্ধিৰ বাবে যেন বা যিকোনো তেওঁলোকৰ সেৱাৰ যি আচলতে মাচুল সেই মাচুল বৃদ্ধিৰ বাবে যেন উঠি পৰি লাগিছে নাই চাওক ইতিমধ্যে আমি এটা কথা ক'ব বিচাৰিছোঁ পোনপ্ৰথমে যে এখন চৰকাৰৰ সৰ্বসাধাৰণ ৰাইজক ন্যায় ব্যৱস্থা শিক্ষা ব্যৱস্থা আৰু চিকিৎসা সেৱা ব্যৱস্থা এই তিনিটা ব্যৱস্থা আচলতে বিনামূলীয়াকৈ দিব লাগে তেতিয়াহে এখন ৰাজ্যৰ উন্নতি হোৱা বুলি আমি মানে ভাবিব পাৰোঁ কিন্তু যিখন ৰাজ্যত চিকিৎসা সেৱা বিনামূলীয়া নাপায় যিখন ৰাজ্যত আগতে আজিৰ পৰা 4 বছৰ 5 বছৰ আগত আছিল 5 টকা ভাস্কৰ আপোনাক ধন্যবাদ জনাইছোঁ এই মুহূৰ্তত পৰৱৰ্তী সময়ত পুনৰ আপোনাৰ ওচৰলৈ আহিম সকলোৱে চৰকাৰৰ এই সিদ্ধান্তক লৈ এতিয়া ক্ষুভিত হৈ পৰিছে কোনেও মানি ল'ব খোজা নাই চৰকাৰৰ এই সিদ্ধান্ত আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ